নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। চহৰ অঞ্চলৰ লোকসকল বিদেশী সন্ত্ৰাসবাদী অনুপ্ৰৱেশকাৰী নহয়, তেওঁলোকক আপোন বুলি ভাবক, এই কথা উল্লেখ কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। আৰু বহুতে প্ৰশ্ন কৰে আৰু যিসকলে চহৰ অঞ্চলত বসবাস কৰা লোকসকলক বাংলাদেশী বিদেশী অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদী বুলি কয়, তেওঁলোকক এবাৰ এই কথা উল্লেখ কৰিছে বিধায়ক আমিনুল ইছলামে। আৰু পৰৱৰ্তী খবৰটো হৈছে বিধায়ক আমিনুল ইছলামে পুনৰবাৰ মন্তব্য কৰিছে, যুগ যুগ ধৰি বসবাস কৰা লোকসকলক উচ্ছেদ কৰি সেই স্থানত খিলঞ্জীয়া লোকৰ কৃষি ফাৰ্ম খোলা হ'ব বুলি বাজেটত উল্লেখ কৰিলে। এই কথা কি বুজি পাম আমি? আৰু পূৰ্বে বসবাস কৰি থকা লোকসকল খিলঞ্জীয়া নহয় নেকি? প্ৰশ্ন চৰকাৰক। তেনেহ'লে খিলঞ্জীয়া কোন আৰু অসমত খিলঞ্জীয়াৰ সূত্ৰ কি? এই কথা উল্লেখ কৰিবৰ কাৰণে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে আমিনুল ইছলামে। ডিঙৰ বিধায়ক আমিনুল ইছলামে কৈছে যে যিসকল লোকে যুগ যুগ ধৰি বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে খিলঞ্জীয়া লোকৰ কৃষি ফাৰ্ম খোলা হ'ব বুলি বাজেটত উল্লেখ কৰাৰ পাছতে প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্ন বৰ্তমান সময়ত এটা ডাঙৰ হৈ পৰিছে। আৰু এই প্ৰশ্ন আমিনুল ইছলামে খিলঞ্জীয়া কোন আৰু অসমত খিলঞ্জীয়াৰ সূত্ৰ কি এই কথা উল্লেখ কৰিবলৈ কৈছে। যান বাহনৰ ওপৰত পুনৰবাৰ নতুন নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা। যান বাহনৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়াৰ। 30 ছেপ্টেম্বৰৰ ভিতৰত বকেয়া কৰ আদায় নিদিলে বাহনৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব। গুৱাহাটীৰ বহু এজেঞ্চি আৰু কোম্পানীয়ে তেওঁলোকৰ অধীনত থকা বাহনসমূহৰ আদায় দিয়া নাই কৰ। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজিৰে পৰা অভিযান কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ। অখিল গগৈ ডাঙৰীয়াই মিয়া মুছলমানক যে অন্তৰেৰে ছদ্মবেশী পৰিচয়, সংখ্যালঘু আৰু অভিবাসী হিচাপে গণ্য কৰে, সেয়া তেওঁৰ বক্তব্যৰ মাজেৰে স্পষ্টকৈ প্ৰকাশ পাইছে যোৱাকালি তেখেতে অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ পৰা ওলাই আহি সংবাদ মাধ্যমক বক্তব্য আগবঢ়াই থাকোঁতে বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলৰ সৈতে জনপ্ৰিয়তাৰ ফেৰ মাৰিবলৈ গৈ তেখেতে মধ্য আৰু নামনি অসমৰ পিছপৰা অঞ্চলৰ মুছলমানসকলক খিলঞ্জীয়া বুলি ক'বলৈ গৈও থমকি ৰ'ল আৰু মুখৰ মাজতে জিভা পিছলি মূৰেৰে মানা কৰি দিলে আৰু সংখ্যালঘু অভিবাসী হিচাপে সম্বোধন কৰিলে। অৱশ্যে শেষত যেনিবা কোনোমতে মিয়া বুলি ক'বলৈ পালে তাকো তুচ্ছ জ্ঞান কৰিহে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অখিল গগৈয়ে আচলতে মুছলমানসকলক কিমান ভাল পায়। ইয়াৰ পৰা আন এটা কথাও স্পষ্ট হৈছে যে তেখেতে মিয়াসকলক কিয় নেতৃত্বৰে সৈতে ৰাইজৰ দলত সামৰি ল'বলৈ সংগ্ৰহ প্ৰকাশ কৰা নাছিল আৰু নকৰে। তদুপৰি তেখেতে জনপ্ৰিয়তাৰ ফেৰ মাৰিবলৈ গৈ কৰা বক্তব্যটোৰ জৰিয়তে নিজৰ অহংকাৰী মনোভাৱ প্ৰকাশ কৰিলে। তেখেতে মনত ৰখা ভাল যে অহংকাৰ পতনৰ এক অন্যতম কাৰণ। শেষত এটা কথা ক'বই লাগিব যে আজমল ভাতৃত্বদ্বয় তথা AIUDF যদি সাম্প্ৰদায়িক হয় তেন্তে তাৰ ব্যতিক্ৰম কিয় অখিল গগৈ কম নহয়। আৰু এই কথা জনাইছে AIUDF যদি সাম্প্ৰদায়িক দল হয় অসমত তেনেহ'লে তাৰ ব্যতিক্ৰম কিন্তু অখিল গগৈও কম নহয় বুলি উল্লেখ কৰা হৈছে। এইবাৰ মহাযুদ্ধত লাগিছে আউল। মিত্ৰতা ভংগৰ হুংকাৰ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চিৰাজউদ্দিন আজমলৰ বাৰম্বাৰ প্ৰশংসাত এইবাৰ খং উঠিছে বিধায়ক অৰ্থাৎ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। চিৰাজউদ্দিন আজমলে প্ৰশংসাৰ উপৰি প্ৰশংসা কৰি থকাৰ পিছতে AIUDFৰ সৈতে মিত্ৰতা ভংগৰ ইংগিত দিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। চিৰাজউদ্দিন আজমলক এক প্ৰকাৰ উভতি ধৰি ৰকিবুল হুছেইনে কয়, এনেধৰণে কথা কৈ থাকিলে AIUDFৰ সৈতে মিত্ৰতা থাকিবনে নাই ভাবিবলৈ সম। ৰকিবুল হুছেইনে কৈছে এয়া হাই টাইম। বাৰে বাৰে চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ AIUDF। কংগ্ৰেছ AIUDFৰ মিত্ৰতা থাকিবনে নাই AICC আৰু ৰাজ্যিক নেতৃত্বই বিবেচনা কৰক। পিছে এই কথাই ৰকিবুল হুছেইনে গা লৰাব পৰা নাই AIUDFৰ সাধাৰণ সম্পাদক বিধায়ক আমিনুল ইছলামে কয় যে মিত্ৰতা ৰাখে নাৰাখে তেওঁলোকৰ কথা। আমাৰ কোনো বিধায়ক বিজেপিলৈ যোৱা নাই।
ৰকিবুল হুছেইন বা কোনো বিধায়কৰ কথাত মিত্ৰতা হোৱা নাছিল। AICCয়ে মিত্ৰতা ভাঙিলে আমাৰ ক'ব লগা একো নাই বুলি আমিনুল ইছলামে এই কথা উল্লেখ কৰিছে। সকলোৱে জানে ভাৰতবৰ্ষত টিকটক নিষিদ্ধ কৰিছে, কিন্তু অতি শীঘ্ৰে টিকটক ভাৰতবৰ্ষত পুনৰবাৰ আহিব। টিকটক সোনকালে ভাৰতলৈ উভতি আহিব। এইবাৰ কি নামেৰে প্ৰৱেশৰ বাবে প্ৰস্তুতি চলাই আছে টিকটকে। চীনৰ চুটি ভিডিঅ' এপ টিকটক ভাৰতত পুনৰ প্ৰত্যাহ্বানৰ বাবে সাজু হৈছে। অৱশ্যে এইবাৰ এপটোৰ নাম সলনি কৰা হ'ব। আৰু এই কথা উল্লেখ কৰা হৈছে নিষিদ্ধ পাবজি, আৰু পাবজি নিষিদ্ধ, কিন্তু পাবজিয়ে BGMI হিচাপে ঘূৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰথমতে তথ্য প্ৰযুক্তি আইন আৰু তথ্য নিযুক্তি আইন 2008 IT Act and Rules 2008 এইটোৰ ধাৰা অনুসৰি 69ৰ অধীনত 59টা এপ নিষিদ্ধ কৰিছিল। ইয়াত কোৱা হৈছে যে উপলব্ধ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা আৰু ৰাজ্যিক সুৰক্ষা আৰু ৰাজহুৱা শৃংখলা বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত। আৰু ভাৰতৰ টিকটক নিষিদ্ধ কৰাৰ কেইমাহমান পিছতে চৰকাৰে বহুতো মোবাইল গেম পাবজি, যেনেকৈ পাবজি মোবাইল ব্লক কৰিছিল। ই অলপতে বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া হিচাপে উভতি আহিছে। আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ অসমে কিমান কোটি টকা আদায় কৰিব আছে অযোগ্য কৃষকৰ পৰা সদনত জনাইছে কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে। ভুৱা কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা বহু কোটি টকা তেওঁলোকে ভুৱা তথ্য দি তেওঁলোকে সংগ্ৰহ কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে ধন লাভ কৰা 8.35 লাখ অযোগ্য খেতিয়কৰ পৰা 554 কোটি টকা আদায় কৰিব লাগিব অসম চৰকাৰে। অসমত সৰ্বাধিক ভুৱা কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰা টকা পাইছিল। এতিয়াও আছে বহুত ভুৱা কৃষক, যিসকল খেতৰ লগত বা যিসকল কোনো ধৰণৰ খেতি নকৰে তেওঁলোকেও এতিয়া কৃষি লোনৰ টকা পাই আছে। কিন্তু ইয়াৰ ওপৰতো চৰকাৰে তদন্ত কৰিব লাগে। আৰু 20 জুলাই মঙলবাৰে সদনত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত দেশৰ 42.16 লাখ অযোগ্য কৃষকে ধন লাভ কৰিছিল। বছৰত 3টাকৈ কিস্তি 6,000 টকা। আৰু এই সকল কৃষকে লাভ কৰা মুঠ 2,992 কোটি টকা আদায় কৰিব লাগিব ৰাজ্য চৰকাৰসমূহে ভৰিব লাগিব, কিয়নো সেই ৰাজ্যখনত ভুৱা কৃষকে কি তথ্য দি তেওঁলোকে টকা লাভ কৰিছিল, সেইকাৰণে দায়ী হৈছে ৰাজ্য চৰকাৰ। উল্লেখনীয় যে এই আঁচনিৰ অধীনত ধন লাভ কৰা সৰ্বাধিক অযোগ্য কৃষক হৈছে অসমতে ভুৱা সৰ্বাধিক সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে ভুৱা কৃষকে বেছি, সকলোতকৈ বেছি ভুৱা কৃষকে এই আঁচনিৰ ধন সংগ্ৰহ কৰিছে। অসমৰ পিছতে অযোগ্য কৃষকে ধন লাভ কৰা ৰাজ্যকেইখন হৈছে তামিলনাডু, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাট। অসমতে সকলোতকৈ বেছি ভুৱা হিতাধিকাৰীয়ে কিষাণ লোনৰ টকা পাইছিল। আৰু অসমৰ পাছতে আছে তামিলনাডু, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাট। আৰু এই যিমানখিনি ৰাজ্যত এই টকাখিনি ভুৱাকৈ তেওঁলোকে লাভ কৰিছে, ৰাজ্য চৰকাৰে ভৰিব লাগিব বুলি উল্লেখ কৰিছে। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশৰ লাখ লাখ কৃষকক বছৰত 2,000 টকাৰ 3টা কিস্তিৰ সহায়ত 6,000 টকা প্ৰদান কৰিছে। আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি তামিলনাডুৰ 7.22 লাখ, পাঞ্জাৱৰ 5.62 লাখ, মহাৰাষ্ট্ৰৰ 4.45 লাখ, উত্তৰ প্ৰদেশৰ 2.65 লাখ আৰু গুজৰাটৰ 2.36 লাখ অযোগ্য কৃষকে ধন লাভ কৰিছে। কিন্তু অযোগ্য কৃষকৰ ক্ষেত্ৰত আছে অসম প্ৰথম। অসমত 8.36 লাখ অযোগ্য কৃষকে লাভ কৰিছে 554 কোটি টকা। তেওঁলোকে ভুৱা তথ্য দি কিষাণ লোন তেওঁলোকে পাইছে।